10জনে যদি মূৰত হাত দি কয় ঈশ্বৰে কৃপা কৰিব, ভাল হ'ব, পঢ়িব ভাল, বছ সজনৰো আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। আৰু সেই সন্ত মহন্তৰ আশীৰ্বাদত তেওঁৰ স্বভাৱ সলনি হৈ যাব। এয়া হৈছে ভাগৱত দৰ্শন, বেদৰ দৰ্শন, ভগৱানৰ মুখৰ বাণী। মনত ৰাখিব কথাটো। গতিকে সেইকাৰণে আমি সদায় ভকতৰ পদধূলি অকণমান আমাৰ গৃহত যাতে পৰে, তাৰ কাৰণে আপোনালোকে বাঞ্ছা কৰিব। কিন্তু এতিয়া আমাৰ গণ্ডগোলটো ক'ত আছে জানে? আমি দেহ ধৰ্ম লৈ আছোঁ। আমাৰ যদি সীমা ঘৰৰ আই বা বাপ এজন যদি আমাৰ ঘৰলৈ আহে, সমাজৰ যদি কোনোবা বাপ বা আই এগৰাকী যদি আহে, আমি চোতালতে সোধোঁ কেলৈ আহিছিলে? এই বাপক লগ পাবৰ কাৰণে আহিছিলোঁ। নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল। হয় নেকি? বোলে হয়, তেনেহ'লে যাওঁগৈ। বোলে যোৱাগৈ আৰু। আমাৰ বহুতে আমাৰ গাঁৱৰ বা সীমাঘৰীয়া মানুহজনক চোতালৰ পৰাই পঠিয়াই দিয়ে। সেইটো স্বভাৱ যদি আছে এৰিব দেই। তাৰমানে দেহৰহে সীমাঘৰীয়া সমাজৰ আছে, আত্মাৰ নাই। আপুনি একেবাৰে সীমাঘৰীয়া আই বা বাপ এজনক যদি বহুৱাই লৈ ধূপ এডাল জ্বলাই সেৱা এটা কৰে, তেওঁ অ' হৰি অ' ৰাম বুলিয়ে ক'ব। 20 মাইল আঁতৰৰ ভকত বা আই এগৰাকীক যদি বহুৱাই সেৱা এটা কৰে, তেওঁ অ' হৰি অ' ৰাম বুলিয়ে ক'ব। মনত ৰাখিব কথা। অ' হৰি মানে হৰতি পাপ ইতি হৰি। এই ঘৰখনৰ সকলো পাপবিলাক প্ৰভু তুমি হৰণ কৰি লৈ যোৱা। অ' ৰাম, ৰাম নামত ৰমন কৰি চৈতন্য কৰি ৰাখা, অৰ্থাৎ জীয়া মানুহ কৰি ৰাখা। আমাৰ সমাজত এতিয়া বহুত মৰা মানুহ আছে। কপিলে মাকক সেইকাৰণে কৈছে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা। মাকে কৈছে, বোপাই মৰা মানুহ আছে নি? এই মা, এতিয়া পৰিয়ালত মৰা মানুহ, সমাজত মৰা মানুহৰ সংখ্যা বেছি। কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে ভাল মানুহৰ সংগত আহি মনত আনন্দ লগা কথা যি নুশুনে, তেওঁ মনত বেয়া লগা কথাই শুনি থাকিব লাগিব। ভগৱানৰ সৃষ্টি দুটা, এটা ভাল আৰু এটা বেয়া। ভাল কথা নুশুনা মানুহে বেয়া কথাই শুনিব লাগিব। যেতিয়া আপুনি দিনটো বেয়া কথা শুনি থাকে, আপোনাৰ মনটোত দুখ বেদনা লাগিব। আপোনাৰ দুখ বেদনা যাৰ মনত থাকিব, সি জীয়াতে মৰা। তেতিয়া মাকে ক'লে, বোপাই জীয়া মানুহ হ'বলৈ মই কি কৰিব লাগিব? বোপাই মা, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত। যদি জানা পৰিয়ালক ক'বা, ল'ৰা ছোৱালীক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, সীমাঘৰীয়াক ক'বা, বন্ধু বান্ধৱক ক'বা, আলহী অতিথিক ক'বা। আৰু যদি নাজানা আনে কোৱাটো কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা। গতিকে পৰম আনন্দ আহি মনত মিলয়, তেবে তাকো আৰু তিনি তাপে নচুৱায়। আপোনালোকে আনন্দ বিচাৰিব নালাগে, আনন্দ নিজে আহিব। কিন্তু ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম ক'বলৈ, গাবলৈ, শুনিবলৈ যত্ন কৰিব। মনত ৰাখিব দেই। আমাৰ হৃদয়তে নাম পুঞ্জীভূত কৰি আছে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। আপোনালোকৰ ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ মুখত যাতে 1000 নামৰ পৰা এটা নাম যাতে ওলায়, 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাতে গাব পাৰে, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। কাৰণ মাধৱদেৱে কৈছে, নাম কাৰো পৰা ধাৰ কৰিব নালাগে, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। আমি মাত্ৰ মুখে বাজ কৰিব লাগিব। কেনেকৈ? মাধৱ পুৰুষে নিয়মটো লিখি দিছে, ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। ভগৱন্তৰ 1000টা নামৰ 2টা আখৰৰ ৰামকৃষ্ণ নামটো যদি খাওঁতে, শুওঁতে, উঠোঁতে, লৰোঁতে, বহোঁতে আমি যদি ক'ব পাৰোঁ, গাব পাৰোঁ, আমাৰ ওচৰলৈ কোনো অমংগল আহিব নোৱাৰে। আৰু দাৰ্শনিক পণ্ডিতে সেই কথাটো কি বুলি কৈছে? Sing of Hari with his form in heart, no other virtue is greater than Nam's word. ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম যদি কোনোবাই উচ্চাৰণ কৰিব পাৰে, তাতকৈ আৰু পুণ্য বেলেগ নাই। মনত ৰাখিব কথাটো। এই কথাবিলাক আমাক কেৱল পদ্ধতিবিলাকৰ কথা কৈ আছে, নিয়মবিলাকৰ কথা কৈ আছে। আজি আমি নিয়ম নজনাৰ কাৰণে আমি দুখ বেদনাত জীৱন কটাবলগীয়া হৈছে। আমি মুখত হাঁহিৰ অভাৱ হৈ গৈছে। কাৰণ যিজন থকাৰ কাৰণে মই চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, অৰ্থাৎ মই জীয়া মানুহ হৈ আছোঁ, সেইজনকেই আহাৰ দিয়া নাই, সেইজনকে আহাৰ দিয়া নাই। অৰ্জুনক কৈছে, সাৰথীৰ কহোঁ ভেদ লোৱাতাৰ পৰিছে, আনে নজানয় মহামতি,
যিগোটা যে মহাৰথী ৰথে চৰি কৰাগতি ৰথ কোনো চলাৱে সাৰথী। অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ কৰিছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন মই পৰিচালনা কৰি আছোঁ। সৰ্বতো সময়তে মনত ৰাখিবা। অৰ্জুনক কোৱাৰ চলৰে আমাক কৈছে, অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰি আছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰি আছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতা। আজি আমাৰ সমাজত বহুত মানুহে লগত নিব নোৱাৰা ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে ইমান বিমুগ্ধ হৈ গৈছে যে যিজন থকাৰ কাৰণে আমি জীয়া মানুহ হৈ আছোঁ, সেইজনৰ কথা ক'বলৈ, গাবলৈ, শুনিবলৈ সময় নাই। গতিকে আপোনাৰ যিজনে চৈতন্য কৰি ৰাখিছে, আপুনি নতুন গাড়ী এখন কিনি পেলাই যদি ড্ৰাইভাৰ ঠাই লৈ গাড়ী চলা বুলি কৈ দিনৰ দিনটো যদি গাড়ী চলায়ে থাকে, তাক যদি খাবলৈ নিদিয়ে, সি পেটৰ যন্ত্ৰণাত ভালকৈ গাড়ী চলাবনে, ক'ত নি খুন্দিয়াব ঠিক নাই। এতিয়া ভগৱন্তই আমাক চলাই আছে, আমাৰ গাড়ীখন দেহৰ ৰথ, আমাৰ দেহ ৰথখন চলাই আছে। আমি তেওঁক আহাৰ দিছোঁ নে নাই? সেইজনক আহাৰ কি দিব লাগিব? ভাগৱতে কৈছে, সেই কৃষ্ণ পুজিবে দ্ৰব্য, লাগে মাত্ৰ নাম, তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম। তেতিয়া চতুৰ্বৰ্গ সাধন হৈ যাব। আপুনি দিনৰ দিনটো কামতে ব্যস্ত হৈ আছে, ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে চেষ্টা কৰিছে, কিন্তু মুখত এবাৰো কৃষ্ণ বুলি, ৰাম বুলি ওলোৱা নাই। গতিকে আপোনাক চৈতন্য কৰি ৰখাজনে যদি আহাৰ খাবলৈ নাপায়, আপোনাৰ শৰীৰটো সুস্থকৈ নচলাব দেই, গুণে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু। আপোনালোকৰ শৰীৰত যদি কিবা বেমাৰে আক্ৰমণ কৰিছে, তাৰ কাৰণে মনক দায়ী কৰিছে ভাগৱতে। মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমি মনৰ কবলত পৰি আমাৰ বহুত মানুহে নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে শৰীৰটো অসুস্থতাত ভুগিব লগা হৈছে। কাৰণ আমাৰ বেদৰ মতে, গুৰুজনাৰ দৰ্শন মতে, আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ৰাতিপুৱা শুই উঠি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ উপাসনা কৰি, অৰ্থাৎ বিষ্ণু যজ্ঞ কৰাৰ পিছতহে ভূত যজ্ঞ কৰিব লাগে। বিষ্ণু যজ্ঞ মানে গুৰু সেৱা, ঈশ্বৰৰ নাম এটা লৈ মনটো শুদ্ধ কৰি লোৱাৰ পিছতহে পঞ্চভূতৰ দেহটো ৰাখিব লাগে, কাৰণে খোৱা বোৱা কৰিব লাগে। কিন্তু এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ সমাজত বহুত কোৱালিফাইড মানুহ, বহুত বয়সস্থ জনা মানুহে মনৰ কবলত পৰি কি বুলি কয় জানে? বুজিছা, মোৰ এটা অভ্যাস আছে আৰু, মুখখন ধুই লাল চাহ একাপ নাখালে নহয় আৰু, লগত শুকান ৰুটি এখন বা চাদা এপালি বা তামোল এখন নাখালে মোৰ আৰু পাছৰ কামখিনি মই কৰোঁ নাই। এইটো স্বভাৱ যদি কাৰোবাৰ আছে, আজি ইয়াতে এৰিব। কাৰণ আপুনি মনৰ কবলত পৰি গৈছে, মনৰ দাস হৈ গৈছে। ফলত কি হ'ব? আপোনাৰ শৰীৰটো অসুস্থতাত ভুগিব লাগিব। চঞ্চল মনৰ কবলত পৰি যদি আপুনি নাখাবলগীয়া খায়, নকৰিবলগীয়া কাম কৰে, আপুনি কেতিয়াও শৰীৰটোক সুস্থ কৰি ৰাখিব নোৱাৰিব। এয়া নিয়ম, এই নিয়ম কৈ আছে দেই ভাগৱতে। আমাৰ গীতা ভাগৱত যি শাস্ত্ৰই নকওক, কেৱল নিয়ম কৈ আছে, পদ্ধতি কথা কৈ আছে। কিন্তু কওঁতে কাহিনী, উপকাহিনী, আখ্যান উপাখ্যানৰ মাজেদি কৈ আছে। এতিয়া কৈছে, দ্ৰব্য দেশ কাল পাত্ৰ সুদক্ষিণা, মন্তৰো নাহিকে ক্ষীণ, সাংগু পাংগে যজ্ঞ কৰিলন্ত ৰাজা, নভৈল অংগতহীন। আপুনি ঈশ্বৰৰ অনুষ্ঠান পাতিবলৈ হ'লে একদম দিল খুচিকৈ পাতিব দেই। ভকত ভগৱন্ত, ভকত আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই। ভকতক যেতিয়া আপুনি ভুঞ্জাব, ভকতক ভজিব, তেতিয়া কৰ্ম জড়তাৰ পৰা নাশ হয়। দেৱটো তীৰ্থটো কৰি ভকতে সে ভৰ, ভকতক ভজিলে গুচে কৰ্ম জ্বৰ। কৰ্ম জ্বৰ মানে আগৰ যিবোৰ কৰ্ম বাসনাৰ কাৰণে আমি এই জন্মত দুখ কষ্ট ভুগিবলগীয়া হৈছে। আমাৰ কামনা বাসনাবিলাক কৰ্মফলে আহি থাকে বুলি কৈছে। আমাৰ কৰ্মফলক 3টা ভাগত বিভক্ত কৰিছে, মনত ৰাখিব। প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্বজন্মৰ, পূৰ্বজন্মৰ আমাৰ অপূৰণীয় বাসনা থকাৰ কাৰণে আমি এই জন্মত আকৌ মানুহ জন্ম ল'ব লগা হ'ল। মনত ৰাখিব কথাটো। বাসনা অসীম, তাৰ ভিতৰত মুখ্যতম বাসনা 4টা।
ৰাজনীতি, ধৰ্মনীতি, অৰ্থনীতি, সমাজনীতি। মনত ৰাখিব কথাটো। গতিকে কোনে কি বাসনা লৈ আহিছে কৰ্মত প্ৰকাশ হয়। আপোনাতকৈ কম বয়সৰ ল'ৰা এজনেও আপোনাতকৈ বেছি ধন ঘটা পলিচি জানিব পাৰে। আপোনাতকৈ কম শিক্ষিত, কম বয়সৰ ল'ৰা এটাইও আপোনাতকৈ বেছি ভাল ৰাজনীতি কৰিব পাৰে, ধৰ্মনীতি কৰিব পাৰে, মানে সমাজনীতি কৰিব পাৰে, ইত্যাদি ইত্যাদি। তাৰমানে আমাৰ এনেই সামগ্ৰিক দৃষ্টিত যদি চাওঁ, মোতকৈ কম বয়স বা কম শিক্ষিত মানুহজনে বা মানুহগৰাকীয়ে মোতকৈ কম কথা জানিব লাগিছিল যিকোনো বিষয়ত, কিন্তু আমি সেইটো দেখি বাস্তৱত হয়নে বাৰু? নহয়। আপোনাতকৈ কম বয়সৰ বা কম শিক্ষিত এজনেও আপোনাতকৈ কোনো এটা দিশত বেছি পাৰদৰ্শিতা থাকিব পাৰে। সেইটো হ'ল কি? তেওঁৰ পূৰ্বজন্মৰ বাসনা। মনত ৰাখিব, সেই বাসনাবিলাক অপূৰণীয় হৈ থকাৰ কাৰণে আমি আহি আছোঁ। গতিকে বাসনাবিলাক পূৰণ কৰিবলৈ হ'লে আজিৰ দৰে ভক্তি কৰিব লাগিব, ভাগৱত শুনিব লাগিব। ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্বসংশয়। ভাগৱত শুনাৰ লগে লগে, ঈশ্বৰৰ কথা শুনাৰ লগে লগে আমাৰ পূৰ্ব কৰ্ম বাসনাবিলাক গাঁঠিবোৰ খুলি যায় আৰু সংশয়বোৰ দূৰ হয়। তেতিয়া আমি এই ভকতিৰ দ্বাৰাই কৰ্মবন্ধ বিনাশ কৰি মুক্তি লাভ কৰিব পাৰোঁ। কাৰণ আপুনি যদি ভাগৱতৰ তত্ত্ব নাজানে, ভাগৱতৰ কথা নাজানে, আপুনি সংসাৰ চক্ৰলৈ আহিয়ে থাকিব লাগিব। আপুনি ধৰি লওক জন্মৰ পৰা মৃত্যুলৈকে সদায় আনৰ উপকাৰ কৰিছে, কাকো হিংসা কৰা নাই, তেতিয়া আপোনাৰ পুণ্য হ'ব। এতিয়া পুণ্য হ'লে আপুনি আকৌ আহিব লাগিব। কিহৰ কাৰণে? এতিয়াতকৈ বেছি সুখ ভোগ আৰু ভাল ঠাইত জন্ম ল'ব লাগিব। আৰু যদি আপুনি বেছি পাপ লৈ যায়, আপুনি এতিয়া য'ত আছে তাতকৈ আৰু বেছি তলত জন্ম ল'ব লাগিব, দুখ কষ্ট ভোগ কৰিবৰ কাৰণে আহিব লাগিব। গতিকে আমাৰ অসীম কামনা কৰ্মবন্ধৰ ভিতৰত এই দুটা মুখ্যতম। ই যাওঁতেও লাগি যায়, আহোঁতেও লাগি আহে। সেইকাৰণে মনুষ্যৰূপী বৃক্ষজোপাত 4টা ফল লাগে বুলি দাৰ্শনিক পণ্ডিতে সমীক্ষা দিছে। 2টা তলফালে, 2টা ওপৰফালে। আপুনি যিমান ধন ধান, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ বনালে, যাবৰ সময়ত চব এৰি থৈ যাব লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ প্ৰত্যেকৰ লগত পাপ আৰু পুণ্যটো যাবই। যদি পুণ্যৰ টোপোলা বেছি লৈ যায়, আপগ্ৰেড, ওপৰলৈ যাব দেই। আৰু যদি পাপৰ টোপোলা বেছি লৈ যায়, ডিগ্ৰেড, তললৈ আহিব। এই সুখ দুখৰ চকৰিটোকে ঘূৰাই আছে, বুজি পাইছেনে? গতিকে এতিয়া উদ্ধৱে ক'লে, যদি পাপ ল'লেও আহিব লাগে, পুণ্য লৈ গ'লেও আহিব লাগে। যাওঁতে তলফালে লাগি যায়, আহোঁতে ওপৰফালে লাগি আহে। ওপৰফালৰ 2টা নাম সুখ আৰু দুখ। যদি বেছি পুণ্য লৈ আহিছে, বেছি সুখ ভোগ কৰিব। যদি বেছি পাপ লৈ আহিছে, বেছি দুখ কষ্ট ভুগিব। বছ ইমানেই আৰু, বেছি জানিব নালাগে দেই। আমি শাস্ত্ৰৰ পৰা খুব কম কথা জানিলেই আমি জীৱনটো সাৰ্থক কৰিব পাৰিম। গতিকে আমাৰ এই 4টা বস্তুৰ পৰা আমি মুক্ত হ'ব লাগিব। উদ্ধৱে সুধিছে যে পাপ লৈ গ'লেও আহিব লাগিব, আৰু যদি পুণ্য লৈ গ'লেও আহিব লাগিব, তোমাৰ ওচৰলৈ যাম কেনেকৈ? তেতিয়া কৃষ্ণই কৈছে, মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতিহে কৰে কৰ্মবন্ধ ছেদ। এই কৰ্মবন্ধ গাঁঠিবিলাক নাইকিয়া কৰি দিব। এই ভক্তি, ঈশ্বৰৰ ভক্তি +-0 হৈ যাব। তেতিয়া 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত থকা বৈকুণ্ঠত আমি অৱস্থান কৰিব পাৰিম। এইটো অকল ধৰ্ম দৰ্শন নহয়, বিজ্ঞানেও কৈছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, তাক বিজ্ঞানে ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি 3টা স্তৰত প্ৰধানকৈ ভাগ কৰি দেখুৱাইছে। টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা বা ঈশ্বৰৰ কথা শুনা জীৱ ইমান নিৰ্মল হৈ যাব, ই প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব লাগিব, আৰু ঘূৰি আহিব নালাগে। আৰু ভাগৱত নুশুনা, ঈশ্বৰৰ কথা নুশুনা জীৱ এই 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। জন্ম হ'লে গৰ্ভৰ যান্ত্ৰণা আৰু মৃত্যুৰ ভয় পিছে পিছে খেদি থাকিব। গতিকে আমি এই 2টা ভয়ৰ পৰা নিজক মুক্ত কৰিবলৈ আজিৰ দৰে ভক্তি কৰিব লাগিব। মনত ৰাখিব কথাটো, ভক্তি বিনা কোনো জীৱ মুক্তি হ'ব নোৱাৰে। আপুনি যিমান দামী কাপোৰেই নিপিন্ধক, মলি পৰিবই। মলি গুচাবলৈ আপুনি চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব।
মই দামী কাপোৰ পিন্ধিছোঁ বুলি যদি চাবোন চাফ ব্যৱহাৰ নকৰে, আপোনাৰ দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। ঠিক তেনেকৈ মণিকাঞ্চন সমাজৰ ভিতৰত ধনৱন্ত, মোতকৈ বিদ্যাৱন্ত, মোতকৈ জ্ঞানী, মোতকৈ সম্পদশালী আৰু নাই, এই বুলি ভাবি আপুনি যদি নিমন্ত্ৰণ পালেও এনেকুৱা অনুষ্ঠানলৈ, এইটো ঠিক কৰি দিয়াচোন, তেতিয়াহ'লে আপোনাৰ জীৱটোৱে অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। আমাৰ সুখ দুখ সদায় একেদৰে নাযায়, মনত ৰাখিব। ই গতিশীল, ইয়াক মায়া বুলি কৈছে ভাগৱতে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। চাই থাকোঁতেই মণিকাঞ্চন প্ৰাথমিকৰ বাপেক মাকৰ দিনত একোৱেই নাছিল, এতিয়া পুতেকহঁতৰ দিনত জয় জয় ময় ময়। কাৰোবাৰ আকৌ মাক বাপেকে বহুত সম্পত্তি দি থৈ গৈছিল, পুতেকহঁতৰ দিনত বেছি কিনি আজৰি। এই যি পৰিৱৰ্তন, এয়া কৰ্মৰ ফল। মনত ৰাখিব কথাটো, এইটো মায়া বুলি কৈছে। গতিকে আমি ভাগৱত শুনি মায়াৰ পৰা নিজক মুক্ত কৰিব লাগিব। মায়া মানে অজ্ঞান, আন্ধাৰ। গতিকে আন্ধাৰৰ পৰা আপুনি নিজে মুক্ত হ'বলৈ হ'লে পোহৰৰ কাষলৈ আহিবই লাগিব। গতিকে ঈশ্বৰৰ আশ্ৰয় বিনা আমি কেতিয়াও পোহৰৰ সন্ধান পাব নোৱাৰোঁ। অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। হে অৰ্জুন, মই পোহৰ, মোৰ কাষলৈ যেতিয়ালৈকে তুমি নাহিবা তেতিয়ালৈকে তোমাৰ মোৰ সৃষ্ট দুখ দুৰ্গতি অজ্ঞান আন্ধাৰৰ মাজতে তুমি জীৱন কটাব লাগিব। সেইকাৰণে 10 বন কাটি কৰি আহিব। আজিৰ দৰে অনুষ্ঠানলৈ নিমন্ত্ৰণ পালে তোমাৰ গুণৰ মহিমা দেখিয়াই, আন যত কামত দূৰতে তেজিয়া থৈলো। আজিৰ দিনটোত আপোনালোকৰ কাৰ দায়িত্ব নাছিলে, চব এৰি পেলাই আজি আপোনালোকে সেউকীৰ অনুষ্ঠানটোলৈ আহি আছে। কিয়? আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আপুনি আজি নাহি পেলাই বহুত উপাৰ্জন কৰিব পাৰিব, কিন্তু লগত নিব নোৱাৰে। গতিকে কৃষ্ণ কথা শুনিবলৈ নাপায়। কৃষ্ণ কথা নুশুনাকৈ যদি আপুনি লগত নিব নোৱাৰা, ধন সম্পত্তিৰ চিন্তাতে যদি আপুনি জীৱনটো আগুৱাই নিয়ে, তেতিয়াহ'লে কি হ'ব? নেৰি বেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। আমাৰ জীৱ সদগতি নহ'ব, অধুগতি যাব। এই তথ্য দি আছে দেই, এইখিনিকে আমাক ক'লে। ইয়াৰ পিছত কি কৈছে আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম বাৰু।